পুয়া গধূলি যদি দিয় মৰমৰ মাত এষাৰি যদি দিয় মৰমৰ মাত এষাৰি যদি দিয় মৰমৰ মাত এষাৰি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে যি বিহু কৰ্মশালা অনুষ্ঠিত হৈ আছে প্ৰতিটো দিনে ৰাজ্যৰ সমান্তৰালকৈ কামৰূপৰ এই বংশৰ পূব বংশৰ সমন্বয় যুৱ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত হৈছে। আজিৰে পৰা 7 দিনীয়া যি বিহু কৰ্মশালা আজিৰে পৰা অনুষ্ঠিত কৰা হৈছে। দেখা পোৱা গৈছে কণ যিসকল আছে এই ছাত্ৰসকল দেখা পোৱা গৈছে এই বিহু কৰ্মশালাত অংশগ্ৰহণ কৰিছে। কণ শিশু ছাত্ৰ ছাত্ৰীসকলে অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা এই বিহু কৰ্মশালাত আজিৰে পৰা অনুষ্ঠিত কৰা হৈছে। আমি কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ আজি কেনেকুৱা পৰিৱেশ? আজিৰ পৰিৱেশটো একদম এনেকুৱা লাগিছে যেন বিহু লাগিলেই আৰু বিহু আহিলেই আৰু ইতিমধ্যে বৰ ভাল লাগিছে। ইমান কণমানি নাচনি ইয়াতে মোৰ আজি মই ইয়াতে প্ৰথম আহিছো এইফালে আৰু মই দিনটো বৰকটুকীৰ এইফালে আহিছো ইয়ালে। ভাল লাগিছে যে ইমান কণমানি নাচনিবোৰ আগবাঢ়ি আহিছে, নাচিবলৈ আহিছে। সিহঁতৰ উগ্ৰটো চাই মানে আগ্ৰহটো চাই ভাল লাগিছে। নিশ্চয়কৈ ক'ব লাগিব উখল মাখল পৰিৱেশ বিৰাজ কৰিছে কামৰূপৰ এই বংশৰ যুৱ সমন্বয় যুৱ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা যিসকল উদ্যোক্তা আছে উদ্যোক্তাসকলৰ পৰা আমি কিছু মানিবলৈ চেষ্টা কি ক'ব আজি পূব বংশৰ সমন্বয় যুৱ ঐক্য মঞ্চৰ 7 দিনীয়া কৰ্মশালাৰ আজি প্ৰথম দিন আৰু এই প্ৰথম দিনতে সকলোৰে আমি সঁহাৰি পাইছোঁ আৰু আপোনালোকো আহক আৰু সমূহ অসমবাসী ৰাইজক মই এইটোৱে জনাম যে আমাৰ বংশৰ পৰা এক বাতাবৰণ গৈছে বিহুৰ আৰু সকলোৱে এই বিহুটোক আমাৰ যি এই বিহু কৰ্মশালাত সকলোৱে যাতে আহি আমাৰ এই বিহু কৰ্মশালাখনি এক উৎসাহ প্ৰদান কৰে তাৰ বাবে আমি কমিটিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। ইয়াত প্ৰায় 3 শতাধিকৰো অধিক ইয়াতে আমাৰ প্ৰশিক্ষাৰ্থী দেখা গৈছে আৰু অহাকালিও অহাৰ সম্ভাৱনা কিছু আছে। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। নাচনিও যেন কঁকাল ভাঙি পাৰ পোৱা নাই। নমস্কাৰ, সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আমাৰ এই জাতীয় উৎসৱ, এই জাতীয় উৎসৱক আমি জীয়াই ৰাখিবলৈ আমি পূব বংশৰ সমন্বয় যুৱ ঐক্য মঞ্চই আমি 7 দিনীয়াকৈ বিহু কৰ্মশালা আয়োজন কৰিছো। ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষক পৰীক্ষাৰ্থীক লগত লৈ আমি ইয়াতে প্ৰায় 300তকৈ অধিক ইয়াতে পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। এই পৰীক্ষাৰ যি কৰ্মশালা প্ৰায় যেতিয়াৰ পৰা খোজ দিব পাৰে তেতিয়াৰ পৰাই মানে বিহু কৰ্মশালা আকৰ্ষণ হয়। বিশ্বৰ দৰবাৰত যেনেকৈ বিহুটো জিলিকাই ৰাখিব পাৰি তাৰ কাৰণে আমি এই পূব বংশৰ সমন্বয়ে আমি প্ৰয়োগ কৰিছো। ধন্যবাদ জনাইছোঁ। এনিভাৰ 24 দৰ্শকসকলক সামগ্ৰিক পৰিমাণ দেখুৱাবলৈ পূব বংশৰ যুৱ ঐক্য মঞ্চৰ উদ্যোক্তাসকল আছে ভাল লগা পৰিৱেশ বুলি ক'ব লাগিব। বিহুৰ সমান্তৰালকৈ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী পৰিৱেশে বিৰাজ কৰিছে। এই কামৰূপৰ বংশৰ মিনিষ্ট্ৰিয়ামত আজিৰে পৰা আৰম্ভ হৈছে 7 দিনীয়াকৈ অনুষ্ঠিত হৈছে বিহু কৰ্মশালা। দেখা পোৱা গৈছে অঞ্চলটোৰ ভিন্ন যুৱতীসকলৰ লগতে ছাত্ৰীসকলেও আহি এই যুৱতীসকলৰ লগতে ছাত্ৰীসকলেও আহি এই বিহু কৰ্মশালাত অংশগ্ৰহণ কৰিছে। কি নাম তোমাৰ? কেনেকুৱা লাগিছে? আনন্দমুখৰ পৰিৱেশ বুলি ক'লে বিহুত আদৰা প্ৰস্তুতি অসমৰ ভিন্ন প্ৰান্তৰ লগতে কামৰূপৰ পূব বংশৰ আঞ্চলিকো পিছ পৰি ৰোৱা নাই দেখা পোৱা গৈছে। আমি পৰৱৰ্তী সময়ত এনিভাৰ দৰ্শকসকলক আমি দেখুৱাই যাবলৈ চেষ্টা কৰিম। তীৰ্থংকৰী হাজোৰ পৰা মই মৃদুল মজুমদাৰ, এনিভাৰ 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।